So good morning, welcome to a fresh new vlog. 24 যিহেতু ভিডিও কন্টিনিউ কৰিম বুলি কৈছিলো কিন্তু জানুৱাৰী 1 তাৰিখে ভিডিও দিয়া আজি হৈছে 5 তাৰিখ তো ভিডিও দিয়া হোৱা নাই কিন্তু আজি দিম বুলি আজি এটা ফ্ৰেছ ব্লগ বনাবলৈ গৈ আছো ভাবিছিলো যে নৰ্মেল এটা ব্লগ বনাম কিন্তু কথাটো হ'ল কি এতিয়া মই যেতিয়া ৰুমৰ পৰা ওলাই গলো তেতিয়া দেখিছো যে পৰিস্থিতি কেনেকুৱা আসলে ড্ৰাইভাৰ সন্থাই যে প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদৰ কাৰণে পাব্লিক বাছ এখনো চলা নাই আগতে এটা আমাৰ এইটো ৰাস্তাত আমাৰ ৰাস্তাৰ কাষতে আমাৰ ৰুমটো কেনেকুৱা হুলস্থুল হৈ থাকে আজি একদম হুলস্থুল নাই পুৰা ঠাণ্ডা পৰিৱেশ এতিয়া যেতিয়া আমি ডিউটিৰ কাৰণে ওলাই গৈছিলোঁ তেতিয়া দেখিছোঁ যে মানে পৰিস্থিতি বহুত বেয়া মানে আমাৰ ষ্টেচন চাইডতে বহুত মানুহ ৰৈ আছে মানুহ বেটেৰী তাৰ মাজতে বেটেৰী এখন দুখন চলিছে সেই বেটেৰীখনক মানে ৰখাইছে চাই লওক বাৰু মই দেখাই দিছোঁ এইখন হৈছে বেটেৰীখন এই বেটেৰীখনে মানে পেচেঞ্জাৰ উঠাই আহিছিলে তো ইয়াতে যিসকলে প্ৰতিবাদ কৰি আছিলে তেওঁলোকে ৰখাই মেলি পেচেঞ্জাৰখিনি নমাই দিলে তো আপোনালোকে দেখিলেই মানে কথাটো হ'ল কি আজি যিহেতু ড্ৰাইভাৰ সন্থাই সম্পূৰ্ণ গাড়ী চাড়ী বন্ধ কৰি থৈছে তো আজি থাকিও ভাল লাগিছে অকণমান শিৱসাগৰ টাউনখনত বেলেগ গাড়ী চাড়ী নাই মানে পাব্লিক গাড়ী নাই ইমান হুলস্থুলো নাই সেইটো কাৰণে এতিয়া আমাৰ ষ্টেচন চাৰিআলিত আপোনাৰ গাড়ী চাড়ীবোৰ মানে যাবলৈ দিয়া নাই এতিয়া ৰখাইছে গাড়ী পইচা বিশেষ তেনেকৈ ডাঙৰ গাড়ী চলা নাই বেটেৰীকেইখন চলি আছিলে সেই বেটেৰীকেইখন মানে পাৰ হৈ যাবলৈ দিয়া নাই ৰখাইছে এই ফুটেজটো মই আপোনালোকক দেখাবলৈ বুলি ৰেকৰ্ড কৰিছোঁ যিডোখৰ জেগাত মানে গাড়ী যাবলৈ ভিৰ লাগি থাকে সেই জেগাডোখৰ আজি খালী মানে সেই ৰাস্তাটো একেবাৰে খালী আগতে এইটো ৰাস্তাত গাড়ী পাৰ হৈ যাবলৈ লাইন লাগি থাকে আজি একদম সম্পূৰ্ণ খালী এতিয়া মই আপোনালোকক দেখাইছোঁ যে ৰাস্তাত পাব্লিক গাড়ী নাই ৰাস্তাটো সম্পূৰ্ণ চুনচান হৈ আছে চুনচান মানে আপোনাৰ হেৰি গাড়ীবোৰ গৈছে প্ৰাইভেট গাড়ী এখন দুখন গৈছে কিন্তু পাব্লিক গাড়ী তেনেকৈ যোৱা নাই ভালেই লাগিছে আগৰ তুলনাত মানে প্ৰাইভেট গাড়ীও কম ভাল লাগিছে আজি টাউনত থাকি কিবা এটা ভাল লাগিছে হুলস্থুল হাই হুলস্থুল কম এতিয়া মই আপোনালোকক যাওঁতে দেখাম বাৰু যে পৰিস্থিতি কি হৈ আছে এতিয়া মই অকণমান আপোনালোকক দেখালোঁ এইটো হৈছে শিৱসাগৰ ষ্টেচন চাৰিআলিত মানে মই বেছি ৰেকৰ্ড কৰিবলৈ নহ'ল এতিয়া মই যাওঁতে ভালকৈ ৰেকৰ্ড কৰিম আৰু শিৱসাগৰৰ পৰা মৰাণলৈকে মই আপোনালোকক দেখাম যে আজি কি পৰিস্থিতি হৈ আছে ভাল লাগিছে ৰাস্তাটো আজি মানে গৈয়ে ভাল লাগিছে ফিল্ডটোৱে বেলেগ আজি যোৱাৰ তো শুনিছোঁ যে পেট্ৰলো বন্ধ হ'ব বোলে চিলিণ্ডাৰ পাবলৈ বন্ধ হ'ব সেইটো কথা নাজানো আজি কিন্তু বৰ্তমানলৈকে কিন্তু শিৱসাগৰত তেলটো আছে ভাতটো খাই লওঁ লাঞ্চ ব্ৰেকত ৰুম আহিছিলোঁ ভাতটো খাই লওঁ তাৰপিছত দেখাই আছোঁ চাই থাকক তো সেইটো কাৰণে মই ভাবিছোঁ যে বৰ্তমান শিৱসাগৰৰ পৰিস্থিতিটোকে মই আপোনালোকৰ আগত দেখাওঁ তো মই ওলাই যাম আৰু সেইটো এই বস্তুটোকে দেখাবৰ কাৰণে মই ভাবিছোঁ যে মই এতিয়া মৰাণ যাম মৰাণৰ মানে শিৱসাগৰৰ পৰা মৰাণলৈকে কেনেকুৱা পৰিস্থিতি সেইটো বস্তুৱে আপোনালোকক দেখাওঁ এখন চলি আছে দেখোন চলো এতিয়া ওলাই যাওঁ এতিয়া দেখাই আছোঁ ৰাস্তাটোত কিমান গাড়ী আছে কি নাই এতিয়া সম্পূৰ্ণ ৰাস্তা খালী না বাছ আছে না মেজিক আছে না ট্ৰেভেলাৰ আছে একোৱেই নাই গোটেই ৰাস্তা অকল প্ৰাইভেট ভেহিকেল আৰু এইফালে এইটো হ'ল ষ্টেচন চাৰিআলি আৰু বাওঁফালে এই জেগাডোখৰ হ'ল এইডোখৰত আগতে পূৰা মেজিক ৰৈ থাকে কিন্তু এতিয়া এইডোখৰ সম্পূৰ্ণ খালী আৰু এইটো শিৱসাগৰ ASTC চব বাছ ইয়াত ৰখাই থৈছে কিন্তু এখনো চলা নাই মই ASTC ভিতৰেদি এনেকৈ এক পাক মাৰি দিছোঁ আপোনালোকক দেখাবৰ কাৰণে চাওক বাছ ইয়াত ৰখাই থৈছে কিন্তু এখনো চলা নাই তো যাওঁ এতিয়া মই এতিয়া ডিউটি জেগাত সোমাই দিওঁ আৰু বহুত দেখালোঁ আপোনালোকক এতিয়া মই পালোঁহি চেণ্ট্ৰেল ৱৰ্কশ্বপ ONGC মানে স্কুটিখন মই ইয়াতে থৈ যাম আজি মই এতিয়া মৰাণ যাম মোৰ স্কুটাৰখন ইয়াত থৈ যাম চেণ্ট্ৰেল ৱৰ্কশ্বপৰ পাৰ্কিঙত এখন গাড়ী লোৱা দেই কেণ্টিন পাৰ্কিং এই লোৱা দেই এখন গোলাপ দিবলগীয়া মানুহ নাই গোলাপৰ দাম গোলাপৰ বাহিৰতে তোমাক একদম প্ৰেমিক যেন লাগিছে এতিয়া ইয়াত আমি খাম বগৰী ক'লা নিমখ দি ঠিকছে এতিয়া ডিউটি ছুটি হৈ গ'ল এতিয়া ওলাই যাওঁ ৱৰ্কশ্বপৰ পৰা চাই থাকক ভিডিঅ'টো এতিয়া যাওঁ মৰাণ এইটো হৈছে ঘূৰি আহোঁতে পৰিস্থিতি ৰাস্তা যিটোত যাবলৈ চিন্তা কৰিব লাগে সেইটো ৰাস্তা এতিয়া সম্পূৰ্ণ খালী এতিয়া বটলত অলপ পেট্ৰল লৈ লওঁ কাইলৈ পৰহিলৈ পেট্ৰল পাওঁ নাপাওঁ তাৰ কোনো ঠিক নাই সেইটো এতিয়াই ভৰাই লৈছোঁ আজি এইটো পৰিস্থিতি কি হয় এইটো একো ঠিক নাই সেইকাৰণে পেট্ৰল অকণমান আনি থৈ দিছোঁ মানে বহুত বেছি পেট্ৰলৰ দৰকাৰ নাই আমাৰ এডোখৰতে চলিবলৈ হ'লে এইকণ পেট্ৰলে যথেষ্ট কি লাগে চাবি লাগে ন অস্ত্ৰ শস্ত্ৰ পৰিধান কৰি মই এতিয়া ৰেডি মৰাণ যাবলৈ ৰেডি এতিয়া আহি গৈছোঁ মোৰ সস্তীয়া মটৰ ব্লগিং ছেটআপত মানে ছেটআপটো টেষ্ট কৰোঁ যে ভইচ কোৱালিটি কেনেকুৱা আহে আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা আহে সেইটো চেক কৰা হ'ব
চাউণ্ডটো কেনেকুৱা ওলাইছে সেইটো চাব লাগিব ভাবিছিলোঁ অডিঅ' কোৱালিটি বহুত চালি আহিব ইমান যোগাৰ কৰাৰ পাছত কিন্তু বহুত ফাল্টু অডিঅ' কোৱালিটি আহিলে সেইটো কাৰণে মই ফুটেজখিনি লগাই ভইচ অভাৰে ভৰাই দিছোঁ অডিঅ' কোৱালিটিটো ভাল আহিব বুলি ভাবিছিলোঁ কিন্তু জান খাই দিলে সেইটো কাৰণে মটৰ ভগ্নিং ষ্টেটআপত যদি অডিঅ' কোৱালিটিয়ে ভাল নহয় তো দেখুৱাৰ একো অৰ্থ নাই সেইকাৰণে ভইচ অভাৰে কৰি দিছোঁ দেখাবলগীয়া এটাই আছিলে যে আজি ৰাস্তাটো একেবাৰে গাড়ীলে চলাই বহুত ভাল লাগিলে সেইটো ক'ব লাগিব যি এটা দুটা ভিডিঅ'ত অডিঅ' কোৱালিটি ভাল আহিছে সেইকেইটা মই লগাই দিছোঁ সেইকেইটাই কাম চলাই দিব এখন কোনখন দলং কি দলং গাড়ী চাৰি নাই একদম চলাই মজা লাগিছে रास्ता बनाया बाईपास मिनी बाईपास ये मिनी बाईपास है गम्मा ने ये जिमत आहि मेले चेक करिलो बम फकटिया क्वालिटी आहिছে हा तो हाइयात নহব আৰু हा বগৰী বম ফকটিয়া क्वालिटी आहिছে কেলা নহব ৰেকৰ্ড কৰিব কাৰণে এটা দেখাও বাৰু এটো কি দেখা আপুৰিয়া সম্পদ ন আপুৰিয়া সম্পদ মানে এটো বহুত ফাল্টু কোৱালিটি আহিছে যেনে এটা ৰেকৰ্ড কৰিব পৰা নহব আৰু কেলে কি কেনেকৈ আহিছে নয় যাইছে না কোৱালিটি ভাল আহিছে নয় যাইছে খুব নয়টো ৰখাব পৰা নাই 30-40 মানত গৈ নয়টো ৰখাবটো হ'বলা ইমান নয় যাইছে মই ভাবিছিলোঁ কোৱালিটি ভাল আহিছে নহব আৰু ৰাস্তাটোকে দেখালো